যিকোনো মুহূৰ্তত বিপদ নামিব আহিব পাৰে গুৱাহাটী মহানগৰবাসীৰ বাবে কাৰণ যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে 6 মাইলৰ উৰণীয়া সেতু ইতিমধ্যে 6 মাইলৰ উৰণীয়া সেতুৰ যিসমূহ খুঁটা সেই খুঁটাসমূহত বৃহৎ ফাট দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে উৰণ সেতুখনৰ ওপৰ ভাগত গধুৰ যান বাহনৰ চলাচলত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই মুহূৰ্তত মই উৰণ সেতুখনৰ তলত উপস্থিত আছোঁ মোৰ সতীৰ্থ সাংবাদিক ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰে আপোনালোকক দেখুৱাব যে আপোনালোকে আমাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে যে বৃহৎ বৃহৎ ফাট ইতিমধ্যে এই যিসমূহ খুঁটা এই খুঁটাসমূহত দেখিবলৈ পোৱা গৈছে আৰু এই ফাটসমূহৰ ফলতেই ইতিমধ্যে এই উৰণ সেতুখনত গধুৰ যান বাহনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে উৰণ সেতুখনৰ ওপৰেৰে ইতিমধ্যে যাতে কোনো ধৰণৰ গধুৰ যান বাহন যাব নোৱাৰে তাৰ বাবে বাঁহ বান্ধি দিয়া হৈছে আৰু এটা ফাল খোল ৰাখি অৰ্থাৎ এটা সৰু অংশ খোলা ৰাখি উৰণ সেতুখনৰ সেই সৰু অংশটোৰে সৰু সৰু যান বাহন দুচকীয়া বা চাৰিচকীয়া সৰু সৰু যান বাহন যাতে অহা যোৱা কৰিব পাৰে তাৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে আৰু সম্পূৰ্ণ উৰণ সেতুখনত ইতিমধ্যে বাঁহ বান্ধি দি যাতে কোনো ধৰণৰ গধুৰ যান বাহন চলাচল কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে কাৰণ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে বৃহৎ বৃহৎ আকাৰৰ ফাট এনেধৰণৰ বৃহৎ ফাটসমূহৰ ফলতে এতিয়া শংকা নামি আহি পৰিছে বিপদ নামি আহি পৰিছে মহানগৰবাসীৰ কাৰণে কাৰণ যিকোনো মুহূৰ্ততে কিন্তু এই উৰণ সেতুখন খহি পৰিব পাৰে আৰু আমি যি সময়ত বাতৰি সম্প্ৰচাৰ বা বাতৰি কৰি আছোঁ এইখিনি মুহূৰ্ততে হয়তো আমাৰো শংকা হৈ আছে আমাৰো ভয় লাগি আছে কাৰণ এই যিসমূহ ফাট এই ফাটসমূহ দেখি আমাৰো ক'ৰবাত নহয় ক'ৰবাত শংকা আহি পৰিছে যে হয়তো আমি যি সময়ত তলত উপস্থিত আছোঁ এই সময়তো হয়তো এই উৰণ সেতুখন খহি পৰিব পাৰে আৰু এই উৰণ সেতুখন ধৰি ৰাখিবলৈ আমি দেখুৱাইছোঁ লোহাৰ কেইটামান বিশেষ তেওঁলোকে ব্যৱস্থা কৰি লোহাৰে তেওঁলোকে আচলতে এনেধৰণে বান্ধি দি লোহা বান্ধি দি তেওঁলোকে এনেধৰণে উৰণ সেতুখন ধৰি ৰাখিবলৈ চেষ্টা কৰিছে কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে এই যিসমূহ খুঁটা উৰণ সেতুখনৰ তলত থকা যিসমূহ খুঁটা অৰ্থাৎ গণেশগুৰিৰ ফালৰ পৰা যদি আপুনি এই 6 মাইলৰ উৰণ সেতুখনলৈ আহে তেতিয়াহ'লে এই প্ৰথম অৱস্থাত থকা যিকেইটা খুঁটা আছে সেই আৰম্ভণিৰ খুঁটাকেইটাতে কিন্তু বৃহৎ বৃহৎ ফাট মেলিছে আপোনালোকে দেখিছে এই ফাটসমূহ তেওঁলোকে চিমেণ্টেৰে তেওঁলোকে মেৰামতি কৰাৰ চেষ্টা কৰিছে বা ঢাকি ৰখাৰ চেষ্টা কৰিছে কিন্তু তেওঁলোকে ঢাকি ৰাখিব পৰা নাই কাৰণ বৃহৎ আকাৰৰ ফাট আৰু প্ৰত্যেক দিনে এই ফাটসমূহ ডাঙৰ হৈ গৈ আছে আৰু তাৰ পিছতে বিপদৰ শংকাও কিন্তু বৃদ্ধি হৈ আছে আমি দেখুৱাইছোঁ আৰু তাৰ পিছতে আজিৰ দিনটোত অৰ্থাৎ ৰেলৱেৰ বিশেষজ্ঞ আৰু তেওঁলোকৰ বিভিন্ন বিশেষজ্ঞ কিছু দলে তেওঁলোকে তদাৰক কৰি আছে যাতে এই ব্ৰিজখন বা এই উৰণীয়া সেতুখন তেওঁলোকে যিকোনো প্ৰকাৰে যাতে ধৰি ৰাখিব পাৰে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই উৰণ সেতুখন লৈ ইতিমধ্যে এটা নিৰ্দেশনা ধৰি লওক আমি অফিচিয়েলি এই কথাটো নকওঁ আনুষ্ঠানিকভাৱে এই কথাটো নকওঁ কিন্তু এই উৰণ সেতুখন কিন্তু যিকোনো মুহূৰ্তত ভাঙি পেলাব পাৰে এই কথাটো কিন্তু সম্ভৱ হ'ব পাৰে কাৰণ এই উৰণ সেতুখনৰ ক্ষেত্ৰত মেৰামতিৰ ক্ষেত্ৰত হয়তো কোনো ধৰণৰ তেওঁলোকে যদি বিকল্প নাপায় তেওঁলোকে বিভিন্ন ধৰণৰ ইয়াত চেষ্টা কৰিছে তদাৰক কৰি আছে বিশেষজ্ঞৰ দলে যদিহে তেওঁলোকে বিকল্প নাপায় তেতিয়াহ'লে তেওঁলোকে হয়তো এই উৰণ সেতুখন ভাঙি দিব পাৰে কাৰণ উৰণ সেতুখন ভাঙি দিয়াৰ বাহিৰে আন বিকল্প ইয়াত কোনো নাই কাৰণ কিছুদিন পূৰ্বেও বা কিছু মাহ পূৰ্বেও এই উৰণ সেতুখনত যেতিয়া ফাট আৰম্ভ হৈছিলে তেতিয়া কিন্তু ইয়াৰ ওপৰত আৰু এখন কাঠৰ দলং নিৰ্মাণ কৰি দিয়া হৈছিল যাতায়াত চলাচলৰ বাবে তাৰপিছত কিছুদিন চলিল আকৌ সেই একেই অৱস্থা পুনৰ সেই ফাট আমি দেখুৱাইছোঁ আমাৰ স্ক্ৰীনত এই যিসমূহ ফাট সেই ফাটসমূহ কিন্তু পুনৰ দেখিবলৈ পোৱা গৈছে আৰু এই ফাটসমূহৰ ফলতে এতিয়া বিপদৰ শংকা নামি আহিছে মহানগৰবাসীৰ কাৰণে যিকোনো মুহূৰ্তত খহি পৰিব পাৰে 6 মাইলৰ এই উৰণ সেতুখন আৰু সেইবাবে হয়তো ক'ৰবাত নহয় ক'ৰবাত বিকল্প ব্যৱস্থা হিচাপে উৰণ সেতুখন ভাঙি দিবও পাৰে কাৰণ এই উৰণ সেতুখন মেৰামতিৰ ক্ষেত্ৰত হয়তো কোনো ধৰণৰ তেওঁলোকে বিশেষজ্ঞ দলে যদি বিকল্প বিচাৰি নাপায় তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছে বিভিন্ন চেষ্টা চলাইছে উৰণ সেতুখন এই যিসমূহ ফাট সেই ফাটসমূহ মেৰামতি কৰিবলৈ বা উৰণ সেতুখনক এই ধৰি ৰাখিবলৈ কিন্তু যদিহে তেওঁলোকে বিকল্প ব্যৱস্থা নাপায় তেতিয়াহ'লে উৰণ সেতুখন কিন্তু ভাঙি দিয়াৰ বাহিৰে তেওঁলোকৰ বেলেগ বিকল্প নাই আৰু তেওঁলোকে এটা প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাটো আমি দেখুৱাইছোঁ একমাত্ৰ আমাৰ স্ক্ৰীনত আমি দেখুৱাইছোঁ যে এই যিসমূহ আপোনালোকে চিমেণ্টৰ এই পিলাৰসমূহ দেখিছে এই সৰু সৰু যিসমূহ তেওঁলোকে এই সৰু সৰু খুঁটাকেইটা তেওঁলোকে যি বনাইছে এইসমূহ তেওঁলোকে তললৈকে দিব অৰ্থাৎ মাটিৰ কিছু তললৈকে তেওঁলোকে খান্দি এইসমূহ বহাব আৰু এইসমূহ তেওঁলোকে ওপৰলৈ উঠাব ব্ৰিজত লাগি যোৱাকৈ আৰু তাৰপিছত তেওঁলোকে এই খুঁটাসমূহৰ এই যিসমূহ সৰু সৰু তেওঁলোকে খুঁটা নিৰ্মাণ কৰিছে এই খুঁটাসমূহৰ সহায়তে এই উৰণ সেতুখন তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিব এনেধৰণৰ প্ৰচেষ্টাও এটা হাতত লোৱা হৈছে ইতিমধ্যে তেওঁলোকে লোহাৰ যিসমূহ আপোনালোকে দেখিছে আমাৰ স্ক্ৰীনত যে লোহা যিসমূহ তেওঁলোকে এনেধৰণে লোহাসমূহ বান্ধি দি তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু তাৰ পিছতে হয়তো লোহা যদি ধৰি ৰাখিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে আন এটা বিকল্প কৰিছে সৰু সৰু তেওঁলোকে খুঁটা নিৰ্মাণ কৰিছে আমি স্ক্ৰীনত দেখুৱাইছোঁ এই যিসমূহ সৰু সৰু খুঁটা
এই সৰু সৰু খুঁটাসমূহ তেওঁলোকে মাটিৰ তলৰ পৰা ওপৰলৈ উঠাব আৰু ব্ৰিজত লাগি যোৱাকৈ তেওঁলোকে যাতে সহায়ক হয়, অৰ্থাৎ ব্ৰিজখন যাতে বা উৰণ সেতুখন যাতে এই খুঁটাসমূহে ধৰি ৰাখিব পাৰে তাৰ কাৰণে কিন্তু ব্যৱস্থা কৰিব। কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে যে এই উৰণ সেতুখন নিৰ্মাণৰ কিছু বছৰ পিছৰে পৰা কিন্তু বিভিন্ন ধৰণৰ বিসংগতি দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ এক প্ৰকাৰ ক'ব লাগিব যে এই উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি আছিলে, নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট কেলেংকাৰী হয়তো আছিলে বা নিৰ্মাণৰ ক্ষেত্ৰত হয়তো যথেষ্ট তেওঁলোকৰ কিছু ভুল ভ্ৰান্তি ৰৈ গৈছিলে, যাৰ ফলত আজিৰ দিনটোত এনেধৰণৰ অৱস্থা হ'বলৈ পাইছে। উৰণ সেতুখন নিৰ্মাণৰ আজিৰ দিনটোত অৰ্থাৎ 2025 চনত এই উৰণ সেতুখনৰ যিটো অৱস্থা, সেই অৱস্থাটো চালে আপোনাৰ হয়তো অনুধাৱন কৰিব পাৰে যে এই যিসমূহ বৃহৎ ফাট মেলিছে, এই ফাটসমূহৰ ফলত যিকোনো মুহূৰ্ততে কিন্তু উৰণ সেতুখন খহিবলৈ পাৰে। কাৰণ এই উৰণ সেতুখন যি সময়ত নিৰ্মাণ হৈছিলে সেই সময়তে হয়তো তেওঁলোকৰ উন্নতমানৰ কাম নহ'ল, অতি নিম্নমানৰ তেওঁলোকে হয়তো উৰণ সেতুখনত কাম কৰিছিল। হয়তো এই যি 55 কোটি টকাৰে নিৰ্মাণ কৰিছিল উৰণ সেতুখনত, তাৰে আধা অংশ হয়তো চৰকাৰী আমোলাৰ বিষয়াৰ বা চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পকেটত গৈছিলে, যাৰ ফলত আজিৰ দিনটোত এই অৱস্থা উৰণ সেতুখনৰ যিকোনো মুহূৰ্তত খহি পৰিব পাৰে। 55 কোটি টকাৰে নিৰ্মাণ কৰা এখন উৰণীয়া সেতু আজিৰ দিনটোত এনেধৰণে বিসংগতি হোৱাটো আটাইতকৈ ডাঙৰ কথা। এক প্ৰকাৰ ক'ব লাগিব যে অত্যন্ত নিম্নমানৰ কাম হয়তো এই উৰণ সেতুখনত হৈছিলে, যাৰ ফলত আজি এই অৱস্থা হ'বলৈ পাইছে। ইতিমধ্যে বিশেষজ্ঞ দলে তেওঁলোকে তদাৰক কৰি আছে যাতে এই উৰণ সেতুখনৰ যিসমূহ ফাট, সেই ফাটসমূহ তেওঁলোকে মেৰামতি কৰিব পাৰে বা যিকোনো এটা বিকল্প প্ৰকাৰে তেওঁলোকে যাতে এই উৰণ সেতুখন ধৰি ৰাখিব পাৰে, তাৰ বাবে তেওঁলোকে কিন্তু প্ৰচেষ্টা হাতত লৈ আছে। আৰু যদিহে তেওঁলোকে বিকল্প বিচাৰি নাপায়, তেতিয়াহ'লে তেওঁলোকে কিন্তু এই উৰণ সেতুখন হয়তো ভাঙি দিব পাৰে। হয়তো উৰণ সেতুখন ভাঙি দিয়াৰ বিপৰীতে তেওঁলোকৰ হাতত কোনো ধৰণৰ বিকল্প নাথাকিবও পাৰে। আজিৰ দিনটোত কিন্তু এনেকুৱা ধৰণৰ বহু প্ৰশ্ন উত্থাপিত হৈছে মহানগৰবাসীৰ মনত, লগতে সমগ্ৰ ৰাজ্যবাসীৰ মনত। সকলোৱে প্ৰত্যক্ষ কৰি আছে, দেখি পাইছে যে এখন উৰণ সেতু নিৰ্মাণৰ কিছু বছৰ পিছতেই কেনেধৰণে ইমান বৃহৎ ফাট মেলিব পাৰে। হয়তো ইয়াত বৃহৎ কেলেংকাৰী হৈছিলে, হয়তো উৰণ সেতুখন নিৰ্মাণৰ ক্ষেত্ৰত আধা অংশ ইয়াৰ টকা মন্ত্ৰী বিধায়ক আমোলাৰ পকেটলৈ গৈছিলে, যাৰ ফলত উৰণ সেতুখনত নিম্নমানৰ কাম হৈছে, উন্নতমানৰ কাম নহ'ল, যাৰ ফলত আজি এনেধৰণৰ অৱস্থা হৈছে। আৰু এই দৃশ্যটো দেখি সকলোৱে এতিয়া প্ৰশ্ন কৰিছে যে মহানগৰবাসীৰ জীৱনলৈ বা মহানগৰবাসীয়ে যিহেতু সচৰাচৰ যাতায়াত কৰি থাকে, তেওঁলোকে যিকোনো মুহূৰ্তত বিপদৰ আশংকা হ'ব পাৰে, আশংকা আহিব পাৰে। কাৰণ যিকোনো মুহূৰ্তত কিন্তু এই উৰণ সেতুখন খহি পৰিব পাৰে। কাৰণ বৃহৎ ফাট এই উৰণ সেতুখনত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। ওপৰ ভাগত ইতিমধ্যে উৰণ সেতুখনত গধুৰ যান বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, বাঁহ বান্ধি দিয়া হৈছে উৰণ সেতুখনৰ ওপৰত, যাতে কেৱল দুচকীয়া আৰু চাৰিচকীয়া সৰু সৰু বাহনহে অহা যোৱা কৰিব পাৰে, যাতে কোনো ধৰণৰ গধুৰ বাহন উৰণ সেতুখনৰ ওপৰলৈ যাব নোৱাৰে। তাৰ বাবে কিন্তু ইতিমধ্যে উৰণ সেতুখনৰ চাৰিওফালে অৰ্থাৎ এটা অংশ খোলা ৰাখি উৰণ সেতুখনত বাঁহ বান্ধি দিয়া হৈছে, যাতে গধুৰ যান বাহন চলাচল কৰিব নোৱাৰে। আৰু গধুৰ যান বাহন চলাচল কৰিলে হয়তো এই উৰণ সেতুখন যিকোনো মুহূৰ্তত খহি পৰিব পাৰে। এনেকুৱা ধৰণৰ কিন্তু আশংকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, যাৰ ফলত ইতিমধ্যে মহানগৰবাসী শংকিত হৈছে। মহানগৰবাসীয়ে ইতিমধ্যে ভয়েৰে এই উৰণ সেতুখনৰ তলেৰে বা ওপৰেৰে পাৰ হ'বলগীয়া হৈছে, কাৰণ যিকোনো মুহূৰ্তত এই উৰণ সেতুখন খহি পৰিব পাৰে। আমি যি সময়ত বাতৰি এই মুহূৰ্তত কৰি আছোঁ, এই মুহূৰ্ততে হয়তো উৰণ সেতুখন খহি পৰাৰ আশংকা আমাৰ মনতো দেখিবলৈ পোৱা গৈছে। কাৰণ বৃহৎ যিসমূহ ফাট, সেই ফাটসমূহ দেখি আপোনালোকে হয়তো মন কৰিব পাৰিছে যে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি এই উৰণ সেতুখনত সৃষ্টি হৈছে। হয়তো এই উৰণ সেতুখন যিকোনো মুহূৰ্ততে এই উৰণ সেতুখন হয়তো খহি পৰিব পাৰে। আৰু ইতিমধ্যে আমি কৈছোঁ বিশেষজ্ঞ দলে তেওঁলোকে তদাৰক কৰি আছে আৰু তেওঁলোকে বিকল্প ব্যৱস্থাৰ ইতিমধ্যে হাতত লৈছে। উৰণ সেতুখনত সৰু সৰু তেওঁলোকে খুঁটা নিৰ্মাণ কৰিছে আৰু এই খুঁটাসমূহেৰে তেওঁলোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদিহে তেওঁলোকৰ হাতত কোনো ধৰণৰ বিকল্প ব্যৱস্থা নাথাকে বা তেওঁলোকে যদি কোনো বিকল্প বিচাৰি নাপায়, তেতিয়াহ'লে হয়তো এই উৰণ সেতুখন তেওঁলোকে ভাঙিও দিব পাৰে বা এই উৰণ সেতুখন চৰকাৰ প্ৰশাসনে ভাঙি দিয়াৰো সিদ্ধান্ত ল'ব পাৰে।